যদি কোনোবা হৈ যায় তো নেক্সট সানডে হ'ব আৰু প্ৰত্যেক ৰবিবাৰে ইয়াতে কেম্প হৈ যাব আপোনালোকে আজি ঔষধ লগাই 15 দিন পিছত আকৌ আহিব লাগিব অহা ৰবিবাৰ বাদ দি তাৰ পিছৰ ৰবিবাৰে আকৌ আহিব ইয়াতে কেম্প হ'ব তাৰপিছত পিছৰ পৰা আহিলে আপোনালোকে এনেকৈ বহিব নালাগে বেলেগ লাইন হ'ব ছেকেণ্ড টাইমৰখিনি যেনেকৈ পিছফালে পঠাই দিওঁ তেনেকৈ আপোনালোকে লগাব 15 দিনৰ মূৰে মূৰে 5 বাৰ লগা হ'ব ভালকৈ শুনি লওক পিছত আৰু দ্বিতীয়বাৰ নুসুধিব একেখিনি কথা ৰিপিট কৰি থাকিলে এনে গৰম বেছি তো আকৌ গৰম হৈ যাব সেইকাৰণে ভালকৈ কথাখিনি বুজি ল'ব আজি লগাম 15 দিন পিছত আকৌ লগাম আৰু 15 দিনৰ মূৰে মূৰে 5 বাৰ ঔষধ লগাম প্ৰথমবাৰত খুব বেছি 5% বা 10% ভাগ্যৱান মানুহ থাকে যিখিনি অলপ অলপ চলি অহা দেখা পায় আৰু মেক্সিমাম 5 বাৰৰ পিছতে আপোনালোকে ৰিজাল্ট আশা কৰিব প্ৰথমবাৰতে মেগী নহয় যে বনাই খাব 2 মিনিটত হৈ যাব তেনেকুৱা নহয় কিছুমানে ফেচবুকত আহি কমেণ্ট কৰে মই ৰবিবাৰে লগাইছিলোঁ মই চলি অহা নাই ইয়াতে বুজাই পঠাৰ পিছত আকৌ একেতে কাম কৰে তো তেতিয়া আৰু বহুত তেনেকুৱা থাকে তো তেওঁলোকে 10টা কমেণ্ট কৰিব গতিকে এইবিলাক নকৰিব ঔষধ লগাই আপোনালোকে 5 মিনিটত ধৰিব ইমিডিয়েট 5 মিনিটত বেছি 1 মিনিটত নাৰাখিব আগৰ গ্ৰুপটো একদম লাষ্টত লগত কৰি লৈছিল তাৰপিছত থিয় হৈ বহুত মানুহ আছিল হয়তো পিছত বহুত মানুহে শুনা নাপালে কিছুমানে 8 মিনিট 10 মিনিটলৈকে ৰাখিছিল ইমান টাইম নাৰাখিব 5 মিনিটৰ ওপৰত 1 মিনিটো নাৰাখিব 5 মিনিটে ৰাখিব আপোনালোকে ধোৱাৰ সময়ত যাতে 1 টোপাও পানী চকুত বৈ নপৰে শুনিছে 1 টোপাও পানী যাতে চকুত বৈ নপৰে যদি পানী চকুত পৰি যায় তো বহুত ধৰিব একদম ভূত জাগায় ধৰা নিচিনা ধৰিব যাতে ভুলতো পানী চকুত নেপেলায় আৰু ধৰাটো 2-3 দিন থাকিব ধুই লগে লগে এল'ভেৰা জেল লগাই দিব ধুই লগে লগে এল'ভেৰা জেল লগাই দিব এল'ভেৰা জেল ইয়াতে আছে আপোনালোকে পাই যাব আপোনালোকে ঘৰত যোৱাৰ পিছত আজি গধূলি বা কালি ৰাতিপুৱাৰ পৰা ইয়াতে ঘামচিৰ নিচিনা ওলোৱা দেখা পাব আৰু ঘামচিবিলাক 4-5 দিনৰ পৰা এসপ্তাহমানলৈকে থাকি যায় এই ঘামচি ওলাওতে এটা প্ৰচেছ এইটো কোনো ইনফেকশ্যন বা চাইড ইফেক্ট নহয় এইটো এটা প্ৰচেছ ডিটক্সিফিকেশ্যন বুলি কোৱা হয় আপোনালোকে ইমান দিন যে ইয়াতে যিবিলাক চাবোন চেম্পু কেমিকেল লগাই আছে সেইবিলাকক উলিয়াব লাগিব আৰু ডিটক্সিফিকেশ্যন প্ৰচেছৰ দ্বাৰা পুৰা স্কাল্প তালুখন ডিটক্স হৈ যাব আৰু যিমান ধুনীয়াকৈ ঘামচি ওলাব সিমান ধুনীয়াকৈ ডিটক্স হৈ যাব আৰু সিমান ধুনীয়াকৈ চুলিও আহি যাব যিবিলাকে ছেকেণ্ড বাৰ লগাব সেইটো থাৰ্ড বাৰ লগাব সেইটো তেওঁলোকে বাহিৰত আপোনালোকে বুজিব পাৰে ৰিজাল্টবিলাক কেনেকুৱা মই তাৰপিছত আপোনালোকে এসপ্তাহ যিমান দিন ঘামচি ওলাই থাকে সিমান দিন এল'ভেৰা জেল সানি থাকিব এল'ভেৰা জেল এসপ্তাহ পিছত আপোনালোকে এটা তেল লগাব লাগিব ৰিগ্ৰ নামৰ তেল এটা লগাব লাগিব আপোনালোকে আমাৰ আজি পৰিমাণতকৈ মানুহ বেছি হৈ গ'ল আপোনালোকেতো গম পাইছে এনেকুৱা 6 বাৰ আমি হাউচফুল কৰিলোঁ 6 বাৰ আৰুতো আহিয়ে আহিব মানুহ তো যথেষ্ট বেছি মানুহ হৈ গ'ল সেইকাৰণে তেলটো আমাৰ আচলতে ইয়াতে শেষ হৈ গ'ল তেলটো আপোনালোকে ৰবিবাৰে পাব অহা ৰবিবাৰে ইয়াতে পাই যাব আপোনালোকে আহি তেলটো দিব আহিছে বুলি কৈ লাইনত থাকিব নালাগে চিধা চিধি লৈ গ'লে হ'ল তেলটো লৈ গ'লে আপোনালোকে এসপ্তাহ পিছতহে তেলটো লগাব লাগিব ঠিক আছে 1 টোপাও পানী চকুত নেপেলাব ঘামো যাতে বৈ চকুত নপৰে যিখন গামোচাৰে আপোনালোকে মুখ মাথাটো মুচিব এইখনে মুখ নমচিব কাৰণ এইখনে যদি মুখ মুচে মুখত বিচাৰ এটা নিচিনা ফুলি যাব ঠিক আছে ইয়াৰে মাজত যদি কাৰোবাৰ ফেটি লিভাৰ আছে তো তেওঁলোকৰ চুলি আহি আকৌ উভতি যাব প্ৰথমতে দেখা পাব চুলি আহিব ধৰিছে দেখোন পিছত আৰু দেখা পাব 2-3 মাহ পিছত আৰু চুলি মৰিব ধৰিব তো তেওঁলোকে 3 মাহ কমচে কম যাৰ ফেটি লিভাৰ আছে গেষ্ট্ৰিকৰ সমস্যা আছে কমচে কম 3 মাহ পূৰ্ণাংগৰ জুচ খাব ইয়াতে এতিয়ালৈকে পূৰ্ণাংগৰ জুচ আছে আপোনালোকে লৈ যাব পাৰে পূৰ্ণাংগৰ জুচ 3 মাহ খাব খোৱা নিয়ম ৰাতিপুৱা 15 ml খাব খাইলৈ 2 গিলাচ গৰম পানী খাব পূৰ্ণাংগৰ জুচ খালে লিভাৰৰ প্ৰব্লেম গেষ্ট্ৰিকৰ সমস্যা ফেটি লিভাৰ পেনক্ৰিয়াছৰ সমস্যা ফেটি পেনক্ৰিয়াছ এইবিলাক যিমান প্ৰব্লেম থাকে চব ঠিক হৈ যাব ঠিক আছে ইয়াৰে মাজত যদি কোনোবা পুৰণা চুগাৰ আছে 10 বছৰ হৈ গ'ল তেওঁৰ চুলি অহাৰ সম্ভাৱনা নাই 10 বছৰৰ ওপৰত যদি প্ৰেছাৰ টেবলেট খাইছে তেওঁৰ চুলি অহাৰ সম্ভাৱনা নাই তাৰপিছত যদি কাৰোবাৰ 10 বছৰৰ ওপৰত থাইৰয়ডৰ ঔষধ খাইছে তেওঁৰো চুলি অহাৰ সম্ভাৱনা নাই
বাকী যিখিনি হৃষ্টপুষ্ট মানুহ আছে 2-3 বছৰ চুগাৰ হৈছে 2-3 বছৰ কোভিডৰ পিছত প্ৰেছাৰ হৈছে তেওঁলোকৰ আহি যাব তেওঁলোকে অলপ প্ৰাকৃতিক হৈ যদি প্ৰেছাৰ নতুনকৈ প্ৰেছাৰ হৈছে 2-3 বছৰ বা কলেষ্ট্ৰল বাঢ়ি গৈছে ট্ৰাইগ্লিচাইড বাঢ়ি গৈছে অৰ্জুন জুচ 30 ml ৰাতিপুৱা 3 মাহ খাব নৰ্মেল হৈ যাব অৰ্জুন জুচ ঠিক আছে আৰু যদি 2-3 বছৰ ধৰি চুগাৰ হৈছে তেওঁলোকে গিলয় জুচ বা কেৰেলা জামুন জুচ 3 মাহ খাব নৰ্মেল হৈ যাব ঠিক আছে এইখিনি নিয়ম নীতি বেছিক নিয়ম নীতিখিনি বুজাই দিওঁ একটো পাও পানী চকুত নেপেলাব যদি কাৰোবাৰ পৰিয়ে গেল একটো পা লগে লগে 2-3 বটল পানী লৈ এনেকৈ 50-60 বাৰ পানী মাৰি এনে ধুই দিব কেয়াৰলেছ নহ'ব যে পৰিছে পিছত হাজাৰজনৰ মানে ভাল হওক একজনৰ যদি বেয়া হয় বদনাম সেইটোতে হ'ব হাজাৰজনৰ ভাল হোৱাটো ৰিপৰ্ট নহয় ৰিপৰ্ট কোনটো হ'ব যিজনৰ বেয়া হ'ব সেইজনক নিজে ফকাছ কৰি দেখুৱাই দিব এইজনৰ অমুক হ'ল এইজনৰ এমুক হ'ল